হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। জয় শ্ৰীকৃষ্ণ। স্বৰ্ণগিৰিৰ শেষৰটো ভিডিঅ' ফাইনেলি আমি দৰ্শন কৰিলোঁ আৰু মন্দিৰৰ পৰা ওলাই আহিলোঁ। গাইছ, মোৰ আগফালৰ পৰিৱেশটো চাওকচোন, কিমান শান্তিময় দেখিছে। কোনো ভিৰ নাই, হুলস্থুল নাই। বহু মন্দিৰত আমি দেখিব পাওঁ ভক্তৰ ভিৰ, হুলস্থুল, ঠেলাঠেলি হয়, কিন্তু এই চিৰিটো দেখিছে কিমান শান্তিময় পৰিৱেশ, নহয়নে? কিয়নো জানেনে? য'ত ভগৱান বিষ্ণুৱে বিৰাজমান হৈ আছে পানীৰ মাজত। দক্ষিণ ভাৰতৰ ঐতিহাসিক ৰহস্যময় তীৰ্থস্থানৰ মাজত এইখনো এখন, যেনেকুৱা কন্যাকুমাৰী, ৰামেশ্বৰম, চামুণ্ডেশ্বৰী, ত্ৰিপতি, বালাজী, তাৰ এইখনো এখন আছে। এইখন হৈছে ভেংকটেশ স্বামী টেম্পল, স্বৰ্ণগিৰি। কি জানেনে গাইজ, ৰহস্যময় ঠাই বহু এইবাৰ দৰ্শন কৰিছোঁ, ঘূৰিছোঁ। ভগৱানৰ আশীৰ্বাদ কৃপাত বহুত দিনৰ পৰা ভাবিছিলোঁ আহিম বুলি, আহিলোঁ গাইজ। তো মই অহা সময়ত এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু তাত কৈছিলোঁ যে মন্দিৰৰ পৰা উভতাৰ সময়ত কিছু দৃশ্য দেখুৱাম আপোনালোকক, কিন্তু মই দেখুৱাব চেষ্টা কৰি আছোঁ। চাওক, এয়া হৈছে ভগৱান ৰামৰ প্ৰতিমূৰ্তি। এইবোৰ গোটেইখিনি বাহিৰৰ দৃশ্য দেখুৱাই আছোঁ, কিন্তু মই মেইন মুখ্য দুৱাৰৰ পৰা মেইন ভিতৰৰ যিটো আমাৰ দৰ্শন কৰিছোঁ, মই সেই মন্দিৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱাব পৰা নাই। কিয় জানানে গাইজ? তাত মোবাইল এলাও নাই, মানে মোবাইল এণ্ট্ৰি নিদিয়ে। কিয় জানে? বাহিৰত থৈ যাব লাগে। তো গাইজ সেইটো কাৰণে মেইন মুখ্য মন্দিৰৰ কিছু একো দেখুৱাব পৰা নাই, কিন্তু এইবোৰ গোটেইখিনি বাহিৰত দেখুৱাইছোঁ। তথাপিও আপোনালোকে চাওক, দৰ্শন কৰক আৰু আহিব। স্বৰ্ণগিৰি এটা তীৰ্থস্থান, একদম ৰহস্যময়। আৰু চাওক, এয়া পোষ্টাৰবোৰ দেখিছেনে? গোটেইখিনি তেলেগুত লেখা, মানে এয়া হৈছে চাউথৰ। আৰু দোকানখনত সৰু সৰু মূৰ্তি পাব শ্ৰীকৃষ্ণ, বিষ্ণুৰ। আৰু মহিলাগৰাকী দেখিছেনে? চফা কৰি আছে যে, তাই সিহঁতৰ মানে চফা কৰাৰ কাম কিমান ধুনীয়াকৈ ৰাখিছে, দেখিছেনে চফা কৰি। আৰু মই কৈছিলোঁ দুয়োকাষে ইহঁতৰ প্ৰতিমূৰ্তিবোৰ আছে, যেনেকৈ শ্ৰীকৃষ্ণ, স্বয়ং বিষ্ণুৰ। আৰু এইটো চাওক, এইটো হৈছে শ্ৰীকৃষ্ণৰ অন্য এটা ৰূপ, তেওঁৰে অংশ, ব্ৰাহ্মণৰ এটা অংশ ৰূপ লৈছিলে। তো সেইটো ইয়াতে আছে। আৰু মই গৈ থাকিম, বাহিৰলৈকে আমি ওলাই থাকিম আৰু দেখুৱাই থাকিম। আৰু মোৰ লগৰবোৰ পিছত আছে, মই আগে আগে গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। কিয়নো গাইজ, আমি বহুত কি ক'ম, বহুত পবিত্ৰ হৈছে মনটো এলাই আহি পিনে, আৰু দেখুৱাব চেষ্টা কৰি আছোঁ। চাই থাকক। আমি যিমানখিনি ডাঙৰ ডাঙৰ তীৰ্থস্থান আছে, যেনেকৈ আমাৰ মা কামাখ্যা মন্দিৰ, বৈষ্ণৱ দেৱী কাট্ৰাত, কেদাৰনাথ, গোটেইখিনি ৰহস্যময় মন্দিৰ যিবোৰ আছে, গোটেইখিনি পাহাৰৰ ওপৰত। এইখনো পাহাৰৰ ওপৰতে, দেখিছেনে আমি কিমান ওখত গৈছোঁ। আকৌ তাৰ পৰাও আমি লাইনত আছিলোঁ, তাৰপিছতে আমি দৰ্শন পাইছোঁ। আৰু এতিয়া আমি তললৈ গৈ আছোঁ। আৰু ইয়াৰ ডিজাইনবোৰ দেখিছে, গোটেইখিনি পাথৰেৰে বনাইছে। দেখিছেনে ল'ৰাজন? তেওঁ মানে সেৱা লৈছে। য'তে মানে কিছু মূৰ্তি দেখা পায়, তাতে মানে সেৱা ল'ব মন যায়। মোৰ লগতে আহিছে বাৰু, আমি সকলোৱে একেলগে আহিছোঁ। আৰু এইটো চাওক, এয়া হৈছে বৰাৰ অৱতাৰ, স্বয়ং বিষ্ণুৱে লৈছিলে ৰূপটো, তেওঁৰে সকলো অংশ। মই কৈছিলোঁ কিছুমান দৃশ্য দেখুৱাম বুলি, আৰু দেখুৱাই আছোঁ। নাজানো কিমান দেখুৱাইছোঁ আৰু দেখুৱাব পাৰিছোঁ। ভাল লাগিলে লাইক কৰিব। আৰু এয়া হৈছে কাছৰ অৱতাৰ। যেতিয়া সমুদ্ৰ বন্ধনত বন্ধন কৰিছিলে, যেতিয়া বিষ ওলাইছিলে, অমৃত ওলাইছিলে, তেতিয়া পাহাৰটো তললৈ গৈ আছিলে। যেতিয়া অসুৰ আৰু দেৱতা মিলি পিনে, তেতিয়া ভগৱান বিষ্ণুৱে ভাবিলে যে পাহাৰটোতো ৰখাব লাগিব, তেতিয়া তেওঁক কাছৰ ৰূপটো লৈছিলে। মানে আমি জনামতে, ইমানখিনি নাজানো, যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব দেই গাইজ। তো গাইজ, এইটো হৈছে মাছৰ মানে মৎস্যৱৰ ৰূপ। চাওকচোন, এইটো শেষৰটো। ইয়াৰ পিছত আমি বাহিৰতে ওলাম। চাওক, এয়া হৈছে বিষ্ণুৰ এটা অংশ, ৰূপ। আমি তাৰ পৰা আহি পালোঁ।
দেখুৱাই থাকিম বাহিৰলৈ ওলোৱাৰ আগমুহূৰ্তলৈকে। আৰু দেখিছে গোটেইখিনি পাথৰে বনাইছে জানেনে। তো গাইজ বাহিৰত ওলাই আহিলোঁ। এয়া হৈছে ভগৱান বিষ্ণুৰ শ্ৰীচৰণ। ইয়াতে সকলোৱে সেৱা লয়, আমি সেৱা লৈ পিনে সোমাইছিলোঁ, মানে আগত গৈছিলোঁ। এতিয়া আমিতো ওলাই আহিছোঁ, তথাপিও আকৌ সেৱা লৈছোঁ, প্ৰণাম জনাইছোঁ ভগৱান বিষ্ণুৰ শ্ৰীচৰণত। আৰু আমি ইয়াৰ পৰাই আকৌ 10-15 মিনিটমান খোজকাঢ়িম মেইন গেটলৈকে। আমি মেইন গেটৰ পৰা আকৌ ওলাই পিনেহে আমাৰ জাৰ্ণিটো আৰম্ভ হ'ব। তো গাইজ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। স্বৰ্ণগিৰি টেম্পল আৰু চাই থাকক। নেক্সট আকৌ আহি আছোঁ নতুন কিছু ভিডিঅ' লৈ পিনে।